এওক চিনি পাইছেনে কোনোবা? এও হৈছে ৱৰ্ল্ড ফেমাছ বক্সাৰ মাইক টাইছন। এটা সময়ত বহুত ফেমাছ আছিল, বহুত পপুলাৰ আৰু বহুত ধনী আছিল। তেখেতৰ আৰ্নিং আছিল 3,300 crore যেতিয়া তেওঁৰ বক্সিং কেৰিয়াৰ চলি আছিলে। কিন্তু এটা সময়ত গৈ পেলাই 190 crores ডেট মানে ধাৰত ভুগিব লগা হৈছে। এণ্ড ফাইনেলি বেংক্ৰাপচি ফাইল কৰিছে 2023। কিহৰ কাৰণে? লেভিছ লাইফ, লাক্সাৰী কাৰ্ছ, পেট টাইগাৰ পুহিছিল, দেখিছেনে? বেড ইনভেষ্টমেণ্টছ। চ' এইবিলাকৰ কাৰণে এনেকুৱা হৈ আছে। আৰু আজি মই কিহৰ কাৰণে এওঁক দেখাইছোঁ, মই অকল এওঁই নহয় আৰু 2-এজনমান দেখাম। এওঁকতো চিনি পায় চাগে, যোনে হলিউড মুভি চাই তেওঁলোকে গমেই পাব। পাইৰেটছ অফ দ্য কেৰিবিয়ান, জেক স্পেৰো যোনটো কেৰেক্টাৰ আছিল, জনি ডেপ এক্টৰ, ফেমাছ এক্টৰ হয়। তেখেতৰ আৰ্নিং বহুত বেছি আছিল যেতিয়া পাইৰেটছ অফ দ্য কেৰিবিয়ান বহুত হিট হৈছিলে। 5,400 crores আৰ্নিং। কিন্তু তেওঁ পইচা খৰচ কৰিছে, চাওক 16 crore পাৰ মান্থ তেওঁ পইচা খৰচ কৰিছে। ইমান টকাৰ তেওঁ ৱাইনেই খাইছে, দেখিছেনে? 2.5 crores ৱাইনেই খাইছে এক মাহত। এণ্ড ফাইনেলি কি হ'ল? ফাইনেন্সিয়েল ষ্ট্ৰাগল, লছুট আৰু ফাইনেলি বেংক্ৰাপচি ডিক্লেয়াৰ কৰিব লগা হ'ল। আৰু মই ইণ্টাৰনেশ্যনেল চেলিব্ৰিটিয়ে নহয়, আমাৰ ইণ্ডিয়াত যদি চাই, ইণ্ডিয়াতো বহুত আছে। অমিতাভ বচ্চনটো চিনি পায়, ABCL, অমিতাভ বচ্চন কৰ্পৰেশ্যন লিমিটেড। বেংক্ৰাপ্ট হৈছিলে, 90 crores ডেট ধাৰ আছিলে, 55টা লিগেল কেছ চলি আছিলে। চ' তেখেতো এটা সময়ত বহুত পপুলাৰ আছিল, বহুত ফেমাছ আছিল, কিন্তু ফাইনেন্সিয়েল প্লেনিঙৰ অভাৱত তেওঁ বেংক্ৰাপচি ফাইল কৰিব লগা হ'ল। আৰু তেওঁৱে নহয়, জেকি শ্ৰফ আছে, গোবিন্দা আছে, এনেকুৱা বহুত আছে, ৰাজ কাপুৰ আছে। চ' এনেকুৱা আমাৰ ইণ্ডিয়াতো বহুত ধনী মানুহ আছিল, চেলিব্ৰিটি আছিল। ফাইনেন্সিয়েল প্লেনিঙৰ অভাৱত ফাইনেলি ফাইনেন্সিয়েল ষ্ট্ৰাগলত ভুগিব লগা হ'ল। চ' আজি আমি এইটো এটা বহুত ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আলোচনা কৰিম। ফাইনেন্সিয়েল প্লেনিং কি হয়, ফাইনেন্সিয়েল প্লেনিং আমি কিয় কৰিব লাগে, আৰু ফাইনেন্সিয়েল প্লেনিং আপুনি কেনেকৈ কৰিব। বহুত ইণ্টাৰেষ্টিং, বহুত ইম্পৰ্টেণ্ট। গতিকে আজিৰ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ লাষ্টলৈকে চাব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে, আপডেটছ এছএমএছ বাই ডক্টৰ ৰাজীৱ এলভি, ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আমি ষ্টক মাৰ্কেটৰ ওপৰতে ভিডিঅ' বনাওঁ, মিউচুৱেল ফাণ্ড, ট্ৰেডিং, ইনভেষ্টমেণ্ট। ইয়াতে আমি একো টিপছ নিদিওঁ। যদি শিকিব বিচাৰিছে একদম ভালকৈ, তেতিয়াহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। চ' বলক আজি তেতিয়াহ'লে আমি ফাইনেন্সিয়েল প্লেনিং, উইচ ইজ আ ভেৰি ইম্পৰ্টেণ্ট এণ্ড বহুত ক্ৰুচিয়েল টপিক হয়, ইয়াৰ ওপৰতে আলোচনা কৰোঁ। ফাইনেন্সিয়েল প্লেনিং মানে কি? চ' ফাইনেন্সিয়েল প্লেনিং নকৰিলে কি হয় সেইটোতো গমেই পালে। মই কেইটামান উদাহৰণ দিছোঁ, মই বহুত পপুলাৰ মানুহৰ উদাহৰণ দিছোঁ। আপোনালোকৰ ওচৰে পাঁজৰে আই এম চিয়'ৰ এনেকুৱা মানুহ থাকিব, হয়তো এটা সময়ত বহুত ধনী আছিল, এতিয়া তেওঁ বেংক্ৰাপ্ট হৈ আছে। ঠিক আছে? গতিকে ফাইনেন্সিয়েল প্লেনিং কৰিবই লাগিব। চ' প্ৰথমতে মই ইয়াৰ মিনিংটো বুজাই দিওঁ। ফাইনেন্সিয়েল প্লেনিং মানে কি বুজায়? ফাইনেন্সিয়েল প্লেনিং নামটো শুনিয়েতো গম পাইছে, বিত্তীয় পৰিকল্পনা। মানে আপোনাৰ পইচাখিনি আপুনি কেনেদৰে পৰিকল্পনা কৰিব, যাতে আপুনি ধুনীয়াকৈ লাইফটো এনজয় কৰিব পাৰে, ভালকৈ জীয়াব পাৰে। ঠিক আছে? সেইটোৱে হ'ল ফাইনেন্সিয়েল প্লেনিং। তো ফাইনেন্সিয়েল প্লেনিঙত আপুনি প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে আপুনি এছেছ কৰিব লাগিব। এছেছ মানে আপোনাৰ কি কি আছে, মানে আপোনাৰ ইনকাম চ'ৰ্চ কি কি। কিছুমানে চাকৰি কৰি আছে, কিছুমানে ব্যৱসায় কৰি আছে, কিছুমানৰ হয়তো খেতি মাটি আছে, তাৰ পৰা পইচা আহে, কিছুমানে ঘৰ ভাড়া দিছে, তাৰ পৰা পইচা আহে। চ' আপোনাৰ মানে ইনকাম চ'ৰ্চটো এছেছ কৰিব লাগিব। ঠিক আছে? তাৰপিছত আপোনাৰ কিবা ধাৰ চাৰ আছে নি, এক্সপেণ্ডিচাৰখিনি এছেছ কৰিব লাগিব। ঠিক আছে? কৰি পেলাই আপুনি ফাইনেন্সিয়েল গ'ল কিছুমান বনাব। ফাইনেন্সিয়েল গ'ল মানে কি? ধৰি লওক আপুনি ৰিটায়াৰমেণ্ট প্লেনিং কৰি আছে, ঘৰ কিনা প্লান কৰি আছে, আপুনি বৈদেশিক ভ্ৰমণ কৰিব বিচাৰিছে, সেইবিলাক হ'ল ফাইনেন্সিয়েল প্লান। ঠিক আছে? আপোনাৰ ল'ৰা ছোৱালীৰ এডুকেশ্যন বা মেৰেজ। চ' এইবিলাক হ'ল ফাইনেন্সিয়েল গ'ল বা ফাইনেন্সিয়েল এটা প্লান বুলি ক'ব পাৰে। চ' সেইবিলাক এচিভ কৰিবলৈ যোনটো ষ্ট্ৰেটেজি বনাব, সেইটোকে কোৱা হয় ফাইনেন্সিয়েল প্লেনিং। বুজি পাইছে? কাৰণে ইয়াত মুঠতে আপুনি প্ৰথমতে আপুনি চাব লাগিব আপোনাৰ ইনকাম কি কি আছে। তাৰপিছত আপুনি এক্সপেন্সেছ চাব লাগিব, আপোনাৰ খৰচ কি কি। ঠিক আছে? এক্সপেন্সেছ। তাৰপিছত আপোনাৰ ফাইনেন্সিয়েল গ'ল কিবা আছে নি,
ফাইনেন্সিয়েল গ'ল নো ডাউট চবৰে থাকে, সেইটো কৈ লাভ নাই। তাৰপিছত আপুনি ষ্ট্ৰেটেজি বনাব লাগিব। আপোনাৰ যে ফাইনেন্সিয়েল গ'ল আছে সেইটো এচিভ কৰিবলৈ আপুনি ষ্ট্ৰেটেজি বনাব লাগিব। চ' এই ফাইনেন্সিয়েল প্লানিঙত এইকেইটা ষ্টেপ থাকিব, ঠিক আছে। চ' প্ৰথমতে আপুনি নিজে এছেছ কৰি লওক, হিচাপ কৰি লওক আপোনাৰ কি কি ইনকাম, আপুনি চেলাৰী কিমান পাই আছে, বা আপোনাৰ যদি এডিশ্যনেল কিবা ইনকাম আছে, ঘৰ ভাড়া দিছে তাৰ পৰা পইচা পাই আছে, খেতি মাটিৰ পৰা অলপ হয়তো পইচা আহি আছে, আপুনি হয়তো মাটি ভাড়া দিছে বা তাৰ পৰা যোনখিনি খেতি হয় সেইখিনি বিক্ৰী কৰি পেলাই পইচা পাইছে। চ' এইখিনি চব বস্তু আহিব আপোনাৰ ইনকাম হেডত, ঠিক আছে। তাৰপিছত আপুনি এক্সপেন্সবিলাক খৰচ হিচাপ কৰক, খৰচবিলাক কি কি, আপুনি ভাড়া ঘৰত হয়তো থাকিব পাৰে, বা আপুনি ল'ৰা ছোৱালী এডুকেশ্যনৰ খৰচা কৰি আছে, বা আপুনি কিবা লোন লৈছে তাৰ EMI দি আছে, এইবিলাক সব হৈছে এক্সপেন্সেছ। এইবিলাক প্ৰথমতে আপুনি এছেছ কৰি লওক, ঠিক আছে, এক্সপেন্সেছ। চ' এইখিনি কৰাৰ পিছত যোনখিনি পইচা থাকিব সেইখিনি আপুনি কিন্তু ইনভেষ্ট কৰিব লাগিব। চ' ইয়াতে এটা গোল্ডেন ৰুল আছে কেনেকৈ আপুনি পইচাখিনি খৰচ কৰিব লাগে, ঠিক আছে। আপোনাৰ যোনখিনি টোটেল ইনকাম সেইখিনি ইনকাম আপুনি কেনেকৈ খৰচ কৰিব। চ' ইয়াৰ এটা একদম চিম্পল ৰুল আছে যাক কোৱা হয় 50-30-20 ৰুল। মানে 50% যোনখিনি আপুনি পইচা পাব তাৰে 50% আপুনি নিড মানেতো গম পাইছে, নিড মানে কি, যোনখিনি আপোনাৰ একদম প্ৰয়োজনীয়, একদম নিত্য প্ৰয়োজনীয়, ঠিক আছে, সেইখিনিক কয় নিড। যেনেকৈ ঘৰ ভাড়া দি আছে, বা আপুনি ল'ৰা ছোৱালীক টিউশ্যন দিছে, বা স্কুল ফিজটো দিবই লাগিব। চ' সেইবিলাক হৈছে নিড। আপুনি ঘৰখন চলিবলৈ খৰচ কৰিবলৈ গ্ৰচাৰী আছে, পাচলি আছে, সেইখিনি কোৱা হয় নিড বুলি, ঠিক আছে। তাৰমানে আপোনাৰ যোনখিনি ইনকাম তাৰে 50% আপুনি নিডত খৰচ কৰিব লাগিব, ঠিক আছে। তাৰপিছত ৱান্ট, আপুনি কি বিচাৰে, নিডটো একদম এছেঞ্চিয়েল। ৱান্ট মানে কি, আপুনি বিচাৰে কিন্তু নহ'লেও হয়। যেনেকৈ আপুনি ভাবিছে মোবাইল এটা আছে, এইটো বহুত পুৰণা হৈ গ'ল, অলপমান ভাল এটা মোবাইল কিনি লওঁ, ঠিক আছে। চ' সেইটো কোৱা হয় ৱান্ট, কিন্তু সেইটো নহ'লেও চলে, আপুনি পষ্টপন কৰিব পাৰে। চ' সেইখিনিত আপুনি 30% পইচা খৰচ কৰিব পাৰে। বা আপুনি এটা ভাল চোলা ল'ব বিচাৰিছে, অলপমান ফুৰিবলৈ যাব বিচাৰিছে, ঠিক আছে। চ' এইবিলাক হৈছে ৱান্ট। আৰু উইচবিলাক জেনেৰেলি লং টাৰ্ম হয়। উইচটো চবৰে ডাঙৰ ডাঙৰ থাকে। কিছুমানে ভাবে মই বাংলো বনাম, ৰ'লছ ৰয়েছ কিনিম, বা ৰ'লছ ৰয়েছ নহ'লেও মাৰ্চিডিজ কিনিম। চ' সেইবিলাকক কোৱা হয় উইচ, ঠিক আছে। বা একদম ভাল ঘৰ বনাব, মই ইমান হাইফাই নকওঁ, ভাল ঘৰ এটা বনাব, আপুনি ৰিটায়াৰমেণ্টৰ পিছত হয়তো আপুনি 5 লাখ টকাকৈ মান্থলি পেঞ্চন হিচাপে বিচাৰিছে। চ' সেইবিলাক হৈছে উইচ, ঠিক আছে। চ' এইখিনিত আপুনি পইচাটো এনেকৈ এল'কেট কৰিব লাগিব, 50-30-20 ৰুল, ঠিক আছে। এতিয়া আহিব মেইন পাৰ্টটো, আপুনি আপোনাৰ পইচাখিনি কেনেকৈ থ'ব। চ' ইয়াতে মই যে উইচটো দেখালোঁ, উইচটো মেইনলি হ'ল ইনভেষ্টমেণ্ট, ঠিক আছে। ইনভেষ্টমেণ্ট, আপুনি উইচৰ কাৰণে উইচ ফুলফিল কৰিবলৈ হ'লে ইনভেষ্ট কৰিব লাগিব। আৰু এই ইনভেষ্টমেণ্ট আপুনি কেনেকৈ কৰিব তাৰে কথা অলপমান পাতি লওঁ, ঠিক আছে। চাওক, আপোনাৰ যোনখিনি পইচা আহে না, ধৰি লওক 50,000 আপুনি মান্থলি ইনকাম কৰে, ঠিক আছে। কিছুমানৰ 50,000 থাকিব, কিছুমানৰ 1 লাখ থাকিব, কিছুমানৰ 5 লাখ থাকিব, ঠিক আছে। কিছুমানৰ 5,000 থাকিব পাৰে। চ' এই 50,000টো আপুনি কেনেকৈ খৰচ কৰিব, মইতো ৰুলটো দেখাই দিলোঁ 50-30-40। ধৰি লওক আপুনি প্ৰত্যেক মাহতে 10,000 টকাকৈ ছেভ কৰিব বিচাৰিছে বা ইনভেষ্ট কৰিব বিচাৰিছে। চ' এইখিনি পইচা আপুনি কেনেকৈ ইনভেষ্ট কৰিব তাৰ এটা প্ৰচেছ আছে যাক কোৱা হয় বাকেটিং টেকনিক। মানে আপুনি পইচাটো কেতিয়া একে জেগাত নথব, আপুনি বাকেট হিচাপে বনাই পেলাই থ'ব লাগিব, ঠিক আছে। আপুনি 3টামান বাকেট বনাব, ঠিক আছে, 1, 2, 3টা। প্ৰথম বাকেটটো কি, প্ৰথম বাকেটটো হৈছে আপোনাৰ শ্বৰ্ট টাৰ্ম মানে ইয়াতে আপুনি পইচাখিনি এনেকৈ থ'ব লাগিব যোনখিনি পইচা আপুনি শ্বৰ্ট টাৰ্মত উলিয়াব পাৰে, ঠিক আছে। শ্বৰ্ট টাৰ্মত মেইনলি এটা বহুত এছেঞ্চিয়েল
মানে ফাইনেন্সিয়েল প্ল্যানিঙৰ এটা পইণ্ট মই কৈ দিওঁ বিশেষকৈ আপোনাৰ যদি ইনকামটো আনচাৰ্টেইন হয় এই মাহত পইচা আহি আছে নেক্সট মাহত আহেনে নাই নাজানো প্ৰাইভেট চাকৰি কৰি আছে বা বিজনেছ কৰি আছে হয়তো নেক্সট মাহত বিজনেছ নচলিব পাৰে বা কেইমাহমান নচলিব পাৰে তো আপুনিতো এই বস্তুটো ভালদৰে মনত ৰাখিবই লাগিব এটলিষ্ট 4 to 6 মান্থছৰ আপুনি যোনখিনি পইচা খৰচ কৰে মানে এসেনশিয়াল একদম এসেনশিয়াল ঘৰখন চলিবলৈ যিমান পইচাৰ প্ৰয়োজন হয় তো সেইখিনি পইচা যাতে আপুনি বেলেগকে হাসি পেলাই থয় ঠিক আছে যদি আপোনাৰ মাহিলী খৰচ 20000 তো এটলিষ্ট আপুনি 6 মাহৰ পইচাটো আপুনি বেলেগকে থৈ দিব মই এটো একদম এসেনশিয়াল কৈছো দেই ধৰি লওক ঘৰ ভাড়া দিব লাগিব ল'ৰা ছোৱালীৰ স্কুল ফিজ দিব লাগিব সেইখিনি একদম এসেনশিয়াল আপুনি খাব লাগিব গ্ৰোসাৰী বজাৰ কৰিব লাগিব সেইখিনি ঠিক আছে সো 20000 কৰি যদি আপোনাৰ মান্থলি এক্সপেন্সেস হয় তো আপুনি এটলিষ্ট 6 মাহৰ কাৰণে 1,20,000 টকা আপুনি বেলেগকে হাসি পেলাই থব ঠিক আছে এইটো আপুনি শৰ্ট টাৰ্মত যাতে যেতিয়া তেতিয়া উলিয়াব পাৰে সো এই বাকেটিংত আপুনি 1,20,000 টকাটো এটা থৈ দিব মই জাস্ট উদাহৰণ দিছো 6 to মানে 4 to 6 মান্থছৰ এক্সপেন্সেসটো ঠিক আছে আৰু এডিশনালি আপোনাৰ যোনখিনি পইচা ইনভেস্ট কৰিম বুলি ভাবিছে তাৰে 15 to 20% এই প্ৰথম বাকেটত থব মানে শৰ্ট টাৰ্ম আপোনাৰ কিছুমান গোল থাকিব না আপুনি শৰ্ট টাৰ্মত ধৰি লওক পুৰি যাব বিচাৰিছে আপুনি নিজৰ মাক দেউতাক লৈ পেলাই পুৰি যাব বিচাৰিছে বা আপুনি নিজে ফ্যামিলি এটা ট্ৰিপ কৰিব বিচাৰিছে গোৱা সোৱা যাব বিচাৰিছে ঠিক আছে সো এইবিলাক হৈছে শৰ্ট টাৰ্ম প্ল্যানিং সো এই 15 to 20% আপুনি শৰ্ট টাৰ্ম বাকেটত থৈ দিব লাগিব আৰু এই পইচাটো ক'ত থব লাগিব মই হেতু কৈ আছো মানে কেনেকুৱা জায়গাত থব লাগিব কৈ আছো সেকেন্ড বাকেট কি সেকেন্ড বাকেটটো হল মিডিয়াম টাৰ্ম মানে কি আপুনি ধৰি লওক ইয়াৰ পৰা 4-5 বছৰৰ পিছত এখন ভাল কাৰ ল'ব বিচাৰিছে গাড়ী কিনাটো সবৰে শখ আমাৰ মই একচুয়াল ফ্যাক্ট কম আমাৰ মানে অসমত কি হয় অসমত নহয় আমাৰ পুৰা ইন্ডিয়াতে ধৰি লওক আপুনি ভাবি আছিল যে মই এখন গাড়ী ল'ম ওয়েগনাৰ টাইপ গাড়ী ল'ম মিডল ক্লাছৰ এইটো সপোন থাকে ওয়েগনাৰ টাইপ গাড়ী এখন ল'ম 7-8 লাখ মান ঠিক আছে সো ধৰি লওক অহাবাৰ ল'ম বুলি ভাবিছে কিন্তু সাডেনলি অলপমান ইনক্ৰিমেন্ট আহি গল স্যালাৰি ইনক্ৰিজ তো জেনাৰেলি 5 to 6% মান হয় আৰু বেছি নহয় খুব বেছি 10% মান ইনক্ৰিজ হ'ব সো যদি 5% মান ইনক্ৰিজ হল কারবা যদি 30,000 অর স্যালারি 5% ইনক্রিমেন্ট মানে কি 1,500 টাকা এটা বাঢ়িব 31 বা 32,000 এ ধৰিলো 32,000 হ'ব ঠিক আছে তেওঁৰ এতিয়া সপোনৰ গাড়ীখন ওয়েগনাৰ হৈ নাথাকে এইখন এতিয়া চেঞ্জ হৈ পেলা হয়তো কিয়া এখন গাড়ী ল'ব কিয়া সেলটস নহলে কিয়া সনেট টাইপ ল'ব নহয় নে সো এইবিলাক হৈছে মানুহৰ কিছুমান ভুল অলপ মানে এইপিনে কিন্তু স্যালাৰি 2,000 হে বাঢ়িছে সো ওয়েগনাৰৰ দাম যদি 7 লাখ হয় সনেটখনৰ দাম কিমান 11-12 লাখ হ'ব সো এইপিনে 4-5 লাখ টকা এডিশনাল খৰচা কৰিবলৈ ৰাজি হয় সো এইবিলাক তো ভুল এইবিলাক কৰিব নালাগে আচ্ছা জি নক ব্যাক টু দা মেইন টপিক সো মিডিয়াম টার্ম আপোনাৰ কিছুমান গোল থাকিব যেনেকে গাড়ী কিনা বুলি ভাবিছে হয়তো কিছুমানে 4-5 বছৰ ভিতৰত আপুনি হেৰিয়ত যাব বাহিৰ ফৰেন ট্ৰিপ কৰিব বিচাৰিছে সো এইবিলাক হৈছে মিডিয়াম টার্ম সো মিডিয়াম টার্ম গোলৰ কাৰণে আপুনি কি কৰিব লাগিব ইয়াতে আপুনি 25 to 30% মান পইচা ইয়াতে হাসি থব লাগিব ঠিক আছে ইনভেস্ট কৰিব লাগিব ক'ত কৰিব লাগিব হেতু মই কৈ আছো বাট ইমানখিনি পইচা থব লাগিব আৰু থাকিব লং টার্ম মানে কি লং টার্মত মেইনলি আহিব আপোনাৰ ৰিটায়াৰমেন্ট প্ল্যানিং বা হাউস বাইং আ হাউস ঠিক আছে বা লৰা ছোৱালীৰ ম্যাৰেজ বা লৰা ছোৱালীৰ এডুকেশন বাচ্চা জন্ম হৈছে এতিয়াৰ পৰা 15 বা 20 বছৰ মানে আপুনি এটা টাইম ফ্ৰেম লৈছে তাৰ ভিতৰত আপুনি পইচাখিনি তেনেকে হাসিব ঠিক আছে সো ইয়াৰ কাৰণে আপুনি 50% মান পইচা এই লং টার্মত থব লাগিব ঠিক আছে সো যেতিয়া আপোনাৰ কিবা পইচাৰ প্ৰয়োজন হয় শৰ্ট টার্মত যদি সাডেনলি কিবা পইচাৰ প্ৰয়োজন হয় ধৰি লওক বেমাৰে হল বা কাৰোবাৰ বিয়া লাগিলে সো পইচাৰ প্ৰয়োজন হয়
এই লং টাৰ্মত আপুনি কেতিয়াও হাত নিদিব আপুনি সদায় এই শৰ্ট টাৰ্মত যোনখিনি পইচা থৈছে তাৰ পৰাহে উইথড্ৰ কৰিব লাগিব ঠিক আছে বাই চান্স ইয়াৰ পৰা কিবা কাৰণত পইচা শেষ হৈ গ'ল তেতিয়াহ'লে আপুনি এইখিনি জেগাত হাত দিব পাৰে মিডিয়াম টাৰ্ম বাকেটত কিন্তু এই লং টাৰ্মত আপুনি কেতিয়াও হাত নিদিব এতিয়া মই টাইম ফ্ৰেমটো কৈ দিওঁ শৰ্ট টাৰ্ম মানে যোনখিনি পইচা আপোনাৰ এবছৰ বা দুবছৰ ভিতৰত লাগিব মিডিয়াম টাৰ্ম মানে আপ টু 5 ইয়াৰ্ছ ঠিক আছে 5 ইয়াৰ্ছৰ ভিতৰত পইচা লাগিব আৰু লং টাৰ্ম মানে কি লং টাৰ্ম মানে এইটো মোৰ দেন 5 ইয়াৰ্ছ ঠিক আছে এইটো 10 ইয়াৰ্ছ হ'ব পাৰে 20 ইয়াৰ্ছ 30 ইয়াৰ্ছ হ'ব পাৰে চ' এনেকৈ আপুনি পইচাবিলাক এল'কেট কৰি পেলাই যদি থৈ দিয়ে আপোনাৰ ফাইনেন্সৰ কেতিয়াও প্ৰয়োজন নহ'ব মই কৈ আছোঁ কোনটো জেগাত আপুনি কেনেকুৱা জেগা মানে কোনটো বাকেটত কি বস্তু আপুনি কিনিব লাগিব কেনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট কৰিব লাগিব চ' সদায় কিন্তু ফাইনেন্সিয়েল প্লানিংটো কৰিবই লাগিব ঠিক আছে আচ্ছা এইখিনিতে আৰু মই এটা ইণ্টাৰেষ্টিং বা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ সেইটো হ'ল ডেট মেনেজমেণ্ট ডেট মানে ধাৰ লোন ঠিক আছে চ' লোন যদি আপোনাৰ আছে সদায় ট্ৰাই কৰিব এই লোনটো আগে পৰিশোধ কৰাৰ চেষ্টাটো কৰিব কাৰণ কি লোন হৈছে মানে ৱাৰেন বাফে কৈছে ন মানুহক যদি বেংক্ৰাপ্ট কৰিব পাৰে এটা বস্তুৱে ভালকৈ বেংক্ৰাপ্ট কৰিব পাৰে সেইটো হৈছে লোন মই যে যিমান চেলিব্ৰিটিৰ কথা ক'লোঁ তেওঁলোক কিহৰ কাৰণে বেংক্ৰাপ্ট হৈছে ডিউ টু ডেট হিউজ ডেট লোন লৈছে ঠিক আছে লোনটো পৰিশোধ কৰিব পৰা নাই আপুনি চাব যোনবিলাক মানুহ যাৰ মানে একদম লোন চোন একো নাই সেইবিলাক মানুহ মানে ব্ৰেক হোৱা বা বেংক্ৰাপ্ট হোৱা চান্স বহুতেই কম থাকে গতিকে লোনটো ডেঞ্জাৰ চ' যদি আপোনাৰ হাতত কিবা এক্সট্ৰা পইচা আহে সদায় চেষ্টা কৰিব আপুনি ডেটটো আগে চুকাবলৈ মানে সেইটো ডেটটো আগে পৰিশোধ কৰিবলৈ লোনটো ঠিক আছে ধাৰ কাৰণ ইয়াত আপুনি ইণ্টাৰেষ্ট দিব লগা হয় আৰু ধৰি লওক 2-3টামান লোন আছে এই লোনটো আপুনি চাব যোনটো লোনৰ ইণ্টাৰেষ্ট বেছি পাৰ্চনেল লোন যদি আছে আপুনি পাৰ্চনেল লোনটো আগতে মাৰিবলৈ চেষ্টা কৰিব ঠিক আছে কাৰণ পাৰ্চনেল লোনৰ ইণ্টাৰেষ্টটো সদায় বেছি ঠিক আছে এতিয়া মই কৈ আছোঁ কোনটো বাকেটত আপুনি কেনেকুৱা ধৰণৰ প্ৰডাক্ট কিনিব লাগিব মই 3টা বাকেট দেখাইছোঁ ন এটা হ'ল শৰ্ট টাৰ্ম এটা হ'ল মিডিয়াম টাৰ্ম আৰু এটা হৈছে লং টাৰ্ম চ' ইয়াতে যোনখিনি আপুনি পইচা থ'ব মই কৈছোঁ আপ টু 20% মান এইখিনি সদায় আপুনি লিকুইড এছেটত থ'ব লাগিব লিকুইড এছেট মানে কি আপুনি ছেভিং একাউণ্টতো ৰাখিব পাৰে বা আপুনি ডেট মিউচুৱেল ফাণ্ডত ৰাখিব পাৰে বা আপুনি হয়তো সৰু সুৰা মানে মানে যোনটো শ্বৰ্ট ডিউৰেশ্যন কিছুমান FD থাকে সেইবিলাক কৰিব পাৰে কিন্তু চবতছে বেষ্ট অপশ্যনটো হ'ল মিউচুৱেল ফাণ্ড মিউচুৱেল ফাণ্ডত আপুনি শৰ্ট টাৰ্ম মিউচুৱেল ফাণ্ড বা আল্ট্ৰা শৰ্ট টাৰ্ম মিউচুৱেল ফাণ্ড বা লিকুইড ফাণ্ডত পইচাখিনি মাহে মাহে 15 to 20% ইয়াতে থ'ব পাৰে ঠিক আছে আৰু মিডিয়াম টাৰ্ম মানে আপ টু 5 ইয়াৰ্ছ চ' এনেকুৱা জেগাত যদি আপুনি পইচা থয় এইখিনি পইচাটো আপুনি FD কৰিব পাৰে বা যদি মিউচুৱেল ফাণ্ডত থয় মিউচুৱেল ফাণ্ডত আপুনি অলপমান কম ৰিস্কি মিউচুৱেল ফাণ্ডত থ'ব পাৰে মেইনলি হাইব্ৰিড মিউচুৱেল ফাণ্ড ঠিক আছে হাইব্ৰিড মিউচুৱেল ফাণ্ড মানে আপুনি বেলেঞ্চ এডভান্টেজ ফাণ্ডত থ'ব পাৰে বা আপুনি এনে হাইব্ৰিড ফাণ্ড কিছুমান আছে যোনবিলাক এগ্ৰেছিভ হাইব্ৰিড ফাণ্ডতো থ'ব পাৰে আপ টু 5 ইয়াৰ্ছটো এগ্ৰেছিভ হাইব্ৰিড ফাণ্ডত থ'ব পাৰে বা ডাইনেমিক এছেট এল'কেশ্যন ফাণ্ড বা এইটো বেপ বুলিয়ে কয় আৰু তো তেনেকুৱা জেগাত থ'ব পাৰে আৰু খুব যদি আপুনি মানে ৰিস্ক টেকাৰ হয় তেতিয়াহ'লে আপুনি লাৰ্জ কেপ ফাণ্ডতো থ'ব পাৰে ঠিক আছে আৰু লং টাৰ্মৰ কাৰণে আপুনি মাল্টি কেপ ফাণ্ড থ'ব পাৰে বা আপুনি ফ্লেক্সি কেপ ফাণ্ডত থ'ব পাৰে বা আপুনি স্মল কেপ ফাণ্ড বা মিড কেপ ফাণ্ডতো পইচাখিনি থ'ব পাৰে ঠিক আছে আচ্ছা বাই দ্য ৱে এইখিনিতে মই কৈ দিওঁ কোনোবাই মিউচুৱেল ফাণ্ডত যদি পইচা থ'ব বিচাৰিছে নিজে ডাইৰেক্ট ফাণ্ডত বিনিয়োগ কৰিব বিচাৰিছে চ' কোনটো ভাল কেনেকৈ ফাণ্ডবিলাক ৰিবেলেঞ্চ কৰিব লাগে কেতিয়া কৰিব লাগে সেইবিলাক যদি আপুনি শিকিব বিচাৰিছে তাৰ ওপৰত মোৰ এটা ডেডিকেটেড কোৰ্ছে আছে স্মাৰ্ট ইনভেষ্টিং উইথ মিউচুৱেল ফাণ্ড ইন এছএমইজ চ' এই পাঠ্যক্ৰমত একদম ডিটেইলছ আছে মিউচুৱেল ফাণ্ড বেচিকৰ পৰা আছে মিউচুৱেল ফাণ্ড কি হয়
কেনেকৈ কৰিব লাগে সব এভৰিথিং আছে আৰু ইয়াত ইণ্টাৰেষ্টিং কি আপোনাক কোনটো ফাণ্ড শ্বুট কৰিব সেইটো ফাণ্ড কেনেকৈ বাচিব বা আপুনি ভাল ফাণ্ড কোনটো সবতছে বেষ্ট ফাণ্ড সেইটো কেনেকৈ বাছি ল'ব এণ্ড মষ্ট ইম্পৰ্টেণ্ট ইজ হাউ টু ৰিবেলেঞ্চ খালি বিনিয়োগ কৰি পেলাই থৈ দিলে নহ'ব মাজে মাজে কেনেকৈ ৰিবেলেঞ্চ কৰিব লাগিব চ' এভৰিথিং এই পাঠ্যক্ৰমটোত আলোচনা কৰা গৈছে চ' যদি শিকিব বিচাৰিছে তেতিয়াহ'লে এই পাঠ্যক্ৰমটো আপুনি কনচিডাৰ কৰিব পাৰে আচ্ছা বেক টু দ্য মেইন টপিক আচ্ছা মেইন টপিক মানে মোটামুটিটো শেষেই হ'ল চ' ফাইনেন্সিয়েল প্লানিং ইজ ভেৰি এছেঞ্চিয়েল যদি আপুনি ফাইনেন্সিয়েল প্লানিং নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাইফতো এনেকুৱা বেংক্ৰাপচিৰ চিটুৱেশ্যন এৰাইজ হ'ব পাৰে গতিকে পইচা থাকক নাথাকক কাৰোবাৰ পইচা বেছি থাকিব কাৰোবাৰ কম পইচা থাকিব কিন্তু ফাইনেন্সিয়েল প্লানিং ইজ মাষ্ট ঠিক আছে যাৰ বেছি পইচা আছে তেওঁলোকে বেছিকৈ ছেভ কৰিব যাৰ কম পইচা আছে কমকৈ ছেভ কৰিব কমকৈ ইনভেষ্ট কৰিব ঠিক আছে আচ্ছা আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি পেলাই জনাব আপোনালোকৰ সঁহাৰি পালে ভাল লাগে এটা ভিডিঅ' বনাওঁতে আমাৰ অলপমান হোমৱৰ্ক লাগেতো চ' আপোনালোকৰ সঁহাৰি পালে ভাল লাগে চ' প্লিজ কমেণ্ট কৰি পেলাই জনাব চ' যিয়ে নহয় শেষলৈকে ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম